এটা হ'ল আজিকালি আমি শিশুৰ পৰা ডাঙৰলৈকে আমি পৰিৱেশ সম্বন্ধে যথেষ্ট সচেতন। আজিৰ পৰা 2 দশক আগলৈকে মানুহে পৰিৱেশৰ কথা চিন্তা নকৰিছিলে। এতিয়া স্কুলৰ একদম প্ৰাইমেৰী লেভেলৰ শিক্ষাৰ্থীজনেও পৰিৱেশৰ কথা অলপ চলপ জানে। এই যে আমাৰ খুব গৰম পৰিছে, কিয় হৈছে, জলবায়ু পৰিৱৰ্তন ঘটিছে, সেইকাৰণে গতিকে বাহিনী ভৰলুক আমি বচাবৰ 1 নম্বৰ কাৰণে হৈছে এই পৰিৱেশৰ কাৰণে। যেটো পৰিৱেশ তন্ত্ৰ বা ইকোসিস্টেম বুলি কয়, গুৱাহাটীৰ যেটো জলবায়ু আগতে যিমান ভাল আছিলে সেই জলবায়ু এতিয়া নাই। আৰু তাৰ এটা কাৰণ এই যে বাহিনী ভৰলুৰ পানীৰ উপৰিভাগ যে ইমান দূষিত হৈছে, তাৰ পৰা অক্সিজেন নোলায়, তাৰ অক্সিজেন দিবলগীয়া অৱস্থা, সেইটো কাৰণে আমি এই নদীকেইখনক বচাব লাগে। বচাই পেলাই যদি আগৰ অৱস্থালৈ নিব পাৰোঁ, তেতিয়াহ'লে এই যেটো আমাৰ ইকোসিস্টেম যেটো ব্যাঘাত ঘটিছে বা বিঘ্নিত হৈছে সেইখিনি আকৌ আমি ঘূৰাই পাম। 1 নম্বৰ। 2 নম্বৰ হৈছে এই হেৰি কাৰণে আমাৰ জনস্বাস্থ্যৰ প্ৰতি এটা ভাবুকি আহিছে। এতিয়া আমি পানী 2টা চ'ৰ্চৰ পৰা, এটা হ'ল নৈ, জান, জুৰি এইবিলাকৰ পৰা পাওঁ, সাৰফেস ওৱাটাৰ ওপৰৰ পৰা, আৰু এটা হৈছে গ্ৰাউণ্ড ওৱাটাৰ। গ্ৰাউণ্ড ওৱাটাৰ মাটিৰ যেটো পানী আমি কুঁৱা খান্দি, টিউবৱেল বহুৱাই বা ডিপ বৰিং কৰি পেলাই আমি মাটিৰ পানীখিনি আহৰণ কৰোঁ। গতিকে গুৱাহাটীৰ শতকৰা 30ৰ পৰা 40% মানুহে মাত্ৰ গুৱাহাটীৰ পাইপৰ পানী পায়। বাকী 60ৰ পৰা 70% মানুহে নিজে ব্যৱস্থা কৰিব লাগে। নিজে ব্যৱস্থা কৰিব লাগে মানে কুঁৱা খান্দি লৈছে, টিউবৱেল বহাইছে আৰু বৰিং কৰিছে। গতিকে সেই পানীটো আমি মাটিৰ পৰা, ভূমি জল যেটো বুলি কয় গ্ৰাউণ্ড ওৱাটাৰ, সেইটোৰ পৰা আহৰণ কৰিছোঁ। এতিয়া কি হৈছে, এই বাহিনী ভৰলু, বশিষ্ঠ, মৰা ভৰলু এইকেইখনে গুৱাহাটীখনক প্ৰায় একেবাৰে জাল এটা নেটৱৰ্কৰ নিচিনা বা জালৰ নিচিনা আৱৰি ৰাখিছে। গতিকে সেই তাত যিটো প্ৰদূষিত হৈছে, তাৰ যিটো প্ৰদূষণৰ কাৰকবিলাক, কণ্টামিনেণ্টবিলাক, সেইবিলাক পানীৰ তলে তলে, মাটিৰ তললৈ নিগৰি আহি পেলাই আমি য'ৰ পৰা পানী আহৰণ কৰিছোঁ কুঁৱাৰ কাৰণে, টিউবৱেলৰ জৰিয়তে বা বৰিঙৰ জৰিয়তে, সেই পানীখিনি প্ৰদূষিত হৈছে। প্ৰদূষিত হোৱাৰ ভিতৰত আমাৰ অসুখ হৈছে এতিয়া গুৱাহাটীত মানুহৰ লিভাৰ, কিডনি ডিজিজ যথেষ্ট বেছি আৰু পেটৰ অসুখো বেছি। এই হাৰত চলিবলৈ হ'লে এই বেমাৰবিলাক আৰু বাঢ়িব। গতিকে এই জনস্বাস্থ্যৰ প্ৰতি যিটো ভাবুকি আহিছে, সেই ভাবুকিটো বন্ধ কৰিবলৈ বা দূৰ কৰিবলৈ আমি এই নদীকেইখনক আমি বচাব লাগিব, যাতে সেই নদীৰ পৰা আমাৰ গ্ৰাউণ্ড ওৱাটাৰটো আৰু দূষিত নহয়। 3 নম্বৰ কাৰণ হৈছে কৃত্ৰিম বানপানী। কৃত্ৰিম বানপানী আগতে বাহিনী ভৰলু বহল আছিলে, দ আছিলে, বৰষুণ দিছিলে, বৰষুণৰ পানী সামৰি ৰাখিব পাৰিছিলে, কঢ়িয়াই নিব পাৰিছে, ধাৰণ কৰি। এতিয়াতো বাম হৈ গ'লগৈ, মানুহে বেদখল কৰি পেলাই উচ্ছেদ কৰি ঠেক কৰি পেলালে। সেইকাৰণে এতিয়া বৰষুণ দিলে কি হয়, সিহঁতে ধাৰণ কৰিব কেপাচিটিটো কমি গ'লগৈ। সেইকাৰণে বৰষুণ দিলে পানীখিনি উপচি যায়। আৰু চবতকৈ ডাঙৰ কৰে যে এই নলা নৰ্দমাবিলাকে, যিবিলাকে আনি চব পানী পেলাই ভৰলু আৰু বাহিনীত পেলায়, আৰু ভৰলু আৰু বাহিনীয়ে সেই পানীখিনি নি পেলাই লুইতত পেলায়।
আৰু অন্য কোনো পেৰেলেল ব্যৱস্থা মানে গুৱাহাটীত নাই গতিকে সেই নলা নৰ্দমাবিলাক বেছিভাগ সময়তে প্লাষ্টিকেৰে ভৰি থাকে গতিকে বৰষুণ দিলে সেইফালে পানী যাবলৈ বাটেই নাপায় যি অকণমান বাট পায় সেইখিনিৰে যায় বাকীখিনি পানী উপচি পৰি ৰাস্তাত পৰে আৰু হেৰিত পৰে বাগৰি আহে ৰাস্তাত গৈ পেলাই ঘৰত সোমাই বানপানীৰ সৃষ্টি হয় গতিকে বানমুক্ত গুৱাহাটীৰ কাৰণে তাৰপিছত প্ৰদূষণমুক্ত ইয়াৰ কাৰণে আৰু এটা কথা ৰৈ গ'ল দীপৰ বিল এই ইমান প্ৰদূষিত পানী মৰা ভৈৰৱখনে BTCৰ ওচৰত এই বশিষ্ঠৰ লগত লগ লাগি পামহি নাম লৈ গৈ পেলাই দীপৰ বিলত পৰিছে সেই প্ৰদূষিত পানীখিনি সদায় পেলাই আছে গতিকে এই আমি দীপৰ বিলৰ পানীখিনি যদি প্ৰদূষণৰ পৰা ৰক্ষা কৰিব খোজোঁ ইয়াত যদি পৰিভ্ৰমী চৰাইবিলাক অহাটো বিচাৰোঁ ইয়াৰ মাছ পুঠিবিলাক যাতে স্বাস্থ্যৱান হৈ থকাটো বিচাৰোঁ তেতিয়াহ'লে তাত আমি প্ৰদূষণৰ পৰা বচাব লাগিব আৰু সেইটো বচোৱাৰ উপায় হৈছে এই ভৰলু বাহিনী মৰাবলৈ আমি পুনৰ্জীৱিত কৰিব লাগিব তাৰ পানীখিনি যদি চাফা হয় তেতিয়াহ'লে সেই ভয়টো নাথাকে গতিকে 4টা কাৰণ মোৰ নাম জিতেন্দ্ৰ কুমাৰ চৌধুৰী মই বেলতলা জ্যেষ্ঠ নাগৰিক সভাৰ সাধাৰণ সম্পাদক আজি আমাৰ প্ৰত্যেক মাহতে হোৱা যিটো মাহিলী মিটিং হয় আমাৰ বেলতলা জ্যেষ্ঠ নাগৰিক সভা আজি সেই জ্যেষ্ঠ নাগৰিক সভাৰ আমাৰ মাহিলী মিটিং আছিল আমাৰ সকলোৰে কাৰ্যক্ৰমণিকাৰ লগতে সেভ ভৰলু বুলি যিটো সংগঠন আছে সেই সংগঠনক আমি আমন্ত্ৰণ কৰিছিলোঁ তেখেতসকল আহিছিলে আৰু সেভ ভৰলুৰ ওপৰত তেখেতসকলে বহু ধৰণৰ প্ৰজেক্ট দেখুৱালে আৰু ক'লে ঠিক হিচাপে যিটো আমাৰ ভৰলুখন আমি সৰুৰ পৰা আগৰ 1965ৰ পৰাই দেখি আহিছোঁ মই গুৱাহাটীত থকাৰ পৰাই ভৰলুখনতে মাছ মাৰিছিলে হেৰিত ৰুক্মিণীগাঁৱৰ সেইখিনিত মাছ মাৰিছিল গা ধুইছিল আৰু তেনেকৈয়ে ভৰলুখন খুব ধুনীয়া এখন সৰু নৈৰ নিচিনা আছিলে কিন্তু তাৰ পিছে পিছে লাহে লাহে গুৱাহাটীৰ যি জনসংখ্যা বাঢ়ি আহিল ভৰলুৰ পাৰে পাৰে মানুহে ডাঙৰ ডাঙৰ বিল্ডিং বনালে ঘৰ বনালে সেইবিলাকে লাহে লাহে ভৰলুখনক মানে আগুৱাই নিজৰ পৰিধি তেওঁৰ হ্ৰদৰ পৰিধি বঢ়াই লৈ গ'ল আৰু ভৰলুখন ঠেক কৰি দিলে আৰু ঠেক কৰি যোৱাৰ লগে লগে আৰু আমাৰ মানুহবিলাকৰ সজাগতা নাই সজাগতা নোহোৱাৰ কাৰণে যিকোনো পেলনীয়া বস্তু ভৰলুতে পেলাবলৈ ধৰিলে তেনেকৈ আৱৰ্জনাৰে ভৰি পৰি আৰু ভৰলুখন লাহে লাহে এটা গেলা নৰ্দমাত পৰিণত হ'ল আজি যিটো উদ্যোগ লৈ তেওঁলোকে ভৰলু সেভ ভৰলু দিছে আচলতে সেভ ভৰলুৰ লগত এই যিটো মানে সেভ ভৰলুত যিজন সভাপতি তেখেতে নিজেই কৈছে যে এই ভৰলুখনত যিখণ্ড মানে মেঘালয়ৰ পৰা পানী আহি ইয়াত গৈ যেতিয়া চিৰিয়াখানা পায় চিৰিয়াখানাৰ পৰা সেই খণ্ডটো ভৰলু নৈ বুলি কৈছে আৰু এইটো মানে বাঁহিনী নদী বুলি কৈছে এইখিনি বাকীখিনি গতিকে তেখেতসকলে যিটো সেভ ভৰলুৰ ব্যৱস্থা লৈছে চৰকাৰৰ লগতো কথা পাতিছে বহুত হেৰি আগুৱাই গৈছে তেখেতে আগৰ পৰাই কৰি আছে 21 চনৰ পৰাই কৰি থকা বুলি কৈছে আমাক এতিয়া আমাৰ বেলতলা আমাৰ বেলতলাৰ সাধাৰণ সম্পাদক হিচাপে মই কওঁ যে আমাৰ লগতো তেওঁলোকে সহযোগ বিচাৰিছে আমি আচলতে গুৱাহাটী বাসিন্দা হৈ প্ৰত্যেকেই সহযোগ কৰিব লাগে আৰু প্ৰত্যেকৰে এইটো উচিত যে ভৰলুখনক কেনেকৈ আমি মানে সুন্দৰভাৱে আমি এই জাবৰ জোঁথৰে নলাৰ পৰা আমি উদ্ধাৰ কৰিব পাৰোঁ কেনেকৈ আগৰ দৰে এটা নদীৰ নিচিনাকৈ সুন্দৰভাৱে আমি গুৱাহাটীৰ মাজেৰে বৈ যোৱা পাৰিপাৰ্শ্বিকতাখিনি সুন্দৰ কৰিব পাৰোঁ সেইকাৰণে সকলোৱে তাত মানে আগ্ৰহেৰে আগবাঢ়ি আহিব লাগে আৰু আমাৰ যি এটা পৰিৱেশ হৈ এতিয়া চৰকাৰক কৈ আছে তেওঁলোকে চৰকাৰক জনাই আছে যে এই ভৰলুখন এখন নদীলৈ ৰূপান্তৰ কৰিবলৈ যিবিলাক মানুহে এনক'ৰেজ কৰি আছে সেইবিলাকো এভিকশ্যন কৰি হ'লেও আমাৰ আগৰ যিটো ভৰলুৰ পৰ্যায় মানে 20 ফুটৰ 30 ফুটৰ যি বহল পৰ্যায় আৰু সেইটো লৈ নি ভালদৰে আমাৰ গুৱাহাটীৰ
এটা সৌন্দৰ্যবৰ্ধনৰো এটা কৰিব পাৰে গতিকে আমিও বেলতলাৰ জ্যেষ্ঠ নাগৰিকসকলেও ইয়াত আমি সমৰ্থন কৰিছোঁ আমাৰো স্বাৰ্থ আছে আমিও এই ভৰলু দেখি আহিছোঁ সৰুৰ পৰা আজিৰ প্ৰজন্মই হয়তো দেখা নাই কিন্তু আমি দেখি আহিছোঁ গতিকে সেই ভৰলু সেই পৰ্যায়লৈ যাতে নিব পৰা যায় আগৰ পৰ্যায়লৈ আৰু সুন্দৰভাৱে সেইটোৱে আমি আশা কৰোঁ আৰু আমি সহযোগ সকলোৱে কৰিবলৈ আগবাঢ়ি যাম বুলি ভাবি আছোঁ নমস্কাৰ মোৰ নাম প্ৰণৱ বৰঠাকুৰ মই বেলতলা জ্যেষ্ঠ নাগৰিক সভাৰ সহকাৰী সাধাৰণ সম্পাদক আচলতে এই চেভ ভৰলুৰ ওপৰত আমি বেলতলা জ্যেষ্ঠ নাগৰিক সভাই বহু দিনৰ আগতেই ভাবি আছোঁ মনত এটা যে আমি তেওঁলোকলৈ এটা প্ৰগ্ৰেম কৰিম আৰু মোকো বহুতে কৈ আছে যে তেওঁ যিটো মজুমদাৰ সভাপতি তেখেতেও মোক কৈছে যে আপোনাৰ লগত আমি একেলগে যৌথভাৱে যদি এটা চৰকাৰক হেঁচা দিওঁ হয়তো আমি ফলৱতী হ'ব পাৰোঁ আৰু মই ভাবি আছিলোঁ কিন্তু আমি এটা ডাঙৰ এটা বহল বস্তু এটা মই সাহস কৰিব নাছিলোঁ কিন্তু হঠাতে মই ডিচিশ্যন ল'লোঁ যে নাই এইবাৰ আমি এইটো আলোচনা কৰিম তাৰ আগতে আমি আমাৰ অফিচতে অলপমান বহিছিলোঁ তেখেতক লৈ পেলাই আমি পাৱাৰ এই এটা প্ৰেজেণ্টেশ্যনত দিছিলে তাৰপিছত আমি ডিচিশ্যন ল'লোঁ যে 4 তাৰিখে দিনাখন 4 আগষ্ট তেওঁলোকৰ লগত আমি বহিম আৰু তেনেকৈ তেখেতক মাতিলোঁ আহিলে আহি পেলাই কথা বতৰাবোৰ চলিছে মজুমদাৰৰ লগত সুন্দৰ আলোচনা আমিও ভাবোঁ সঁচাকৈ চেভ ভৰলু কাৰণ যিটো কৰ্তব্য ৰূপ আজিকালি দেখিছে আপুনি ৱায়াৰলেছৰ ওচৰতে তাতে কি অৱস্থা কৰ্তব্য হৈছে গুৱাহাটীখন কি ৰূপ লৈছে বৰষুণ জাগিলে মানুহে ভয় কৰে যাবলৈ ঘণ্টাই ঘণ্টাই গাড়ী ফচি থাকে গাড়ী বেয়া হৈছে মানে ভাবিবন অৱস্থা হৈছে গতিকে আমি চিন্তা কৰিলোঁ যে সঁচাকৈ ভৰলুক ৰক্ষা কৰিব লাগিব আৰু আমি ভৰলু ৰক্ষা কৰাৰ কাৰণে প্ৰথমতে ৰক্ষা কৰিবলৈ আমি বাহিনী নৈখন যিখন অৱস্থা লৈছে মই ভাবিছোঁ আমি এটা ভাবিছোঁ যে বাহিনী নৈ এটা নতুন প্ৰগ্ৰেম এটা কৰিব খুজিছোঁ চেভ বাহিনী চেভ বেলতলা ইয়াত কি অৱস্থা হৈছে বেলতলাৰ অৱস্থা কৰ্তব্য কি হৈছে চবেই গম পাইছে এতিয়া প্ৰথমতে আমি চেভ বাহিনীক ৰক্ষা কৰিলে চেভ বেলতলা ৰক্ষা কৰিলে ভৰলু ৰক্ষা হ'ব ভৰলুক আমি বাহিনীখন আগতে আমি পৰিষ্কাৰ কৰিব লাগিব যি আমাৰ ছ'চিয়েল ৱেলফেয়াৰ অফিচৰ যিখন বাহিনী নৈ গৈ আছে হোমগাৰ্ডৰ তলতে যিটো ৰাস্তা গৈছে তাত আপোনাৰ কৰ্তব্য আপুনি ঘিণ লাগে দেখিলে পলিথিনে আপুনি গোটেই ভৰ্তি একাকাৰ আমাৰ সজাগতা নাই মানুহৰ দুখ আছে বহুত মই এটা সাধাৰণ উদাহৰণ এটা আজি ইয়াত মিটিঙত কৈছোঁ মই যে ডাঙৰ ডাঙৰ টিভি টকত কিছুমানে ডিঙি ফুলাই কথাবোৰ কয় সেইও মানুহে গৈ ৰাস্তাত পলিথিন বা মোৰ চকুৰ আগতে এজন বিখ্যাত নামজ্বলা উকিল তেখেতে ৰাতিপুৱা টিভি টকত কথাটো কৈছে গধূলি তেখেতেই মস্ত পলিথিন পেকেট টানি পেলাই ৰাস্তাত পেলাই থৈ গুচি গৈছে গতিকে আমি সজাগতা যেতিয়ালৈকে নহ'ম মানুহ তেতিয়ালৈকে দেখিব আমি কেতিয়াও চৰকাৰে অকলে একো কৰিব নোৱাৰে মানুহৰ সহায় লাগিব চৰকাৰৰ কৰণীয় আছে নলবাৰী চৰকাৰক আমি সহায় কৰিব লাগিব চৰকাৰক প্ৰেছাৰাইজ কৰিব লাগিব যে হয় এইটো আমি ৰক্ষা কৰিব লাগিব আৰু ভৰলু চেভ ভৰলু যিটা সংগঠন তেওঁলোকক যৌথভাৱে আমি গৈ পেলাই চৰকাৰে হেঁচা দিব লাগিব সেইটোৱে আমি প্ৰয়াস কৰিছোঁ আৰু নৌডত চৰকাৰ নতশী হ'বই লাগিব বহুত টকা আহে আমি জানো সেই টকাবোৰ কি হৈছে কি নাই নাজানো গতিকে চৰকাৰক হেঁচা দিব লাগিব আৰু সেইটো আমি ছাকচেছ হ'ম বুলি মই ভাবিছোঁ সেয়াই ক'বলগীয়া কথা